নমস্কাৰ সিদ্ধান্ত অংকুৰ বৰুৱা শেহতীয়াকৈ যোৰহাট বিধানসভা সমষ্টিত আপোনালোকৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামী অগ্ৰগতি লৈছে সামগ্ৰিকভাৱে প্ৰথমত আছে যিখন ছবি আছিল গৌৰৱ গগৈ আগবাঢ়ি আছিল কিন্তু এতিয়া দেখিবলৈ পাইছে হিতেন গোস্বামী আগবাঢ়ি আছে ৮,০০০ ভোটত আগবাঢ়ি আছে ৮,০০০ ভোটত আগবাঢ়ি আছে মোৰ প্ৰশ্নটো হ'ল যে সামগ্ৰিকভাৱে যোৰহাট সমষ্টিৰ এতিয়াৰ পিকচাৰটো কি সিদ্ধান্ত অংকুৰ বৰুৱা মই ইতিমধ্যে আপোনাক কৈছো যোৰহাটৰ ৰাইজ যথেষ্টখিনি সজাগ আৰু সচেতন যোৰহাটৰ ৰাইজে যথেষ্ট বিচাৰ বিবেচনাৰ ভোট প্ৰদান কৰে আৰু যোৰহাটৰ ৰাইজে এবাৰ উন্নয়নৰ পক্ষত ভোট প্ৰদান কৰিছে আমাৰ যি এনডিএ পাৰ্টি হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক ভোট প্ৰদান কৰিছে আৰু তাৰ এখন ছবি আপোনালোকে এতিয়া দেখিবলৈ পাইছে সকলোতকৈ ডাঙৰ কথা আপোনালোকে এটা ব্ৰেকিং নিউজ দিছে আমাৰ ১০ নং ৱাৰ্ড এই ৱাৰ্ডটোলৈ সকলোৰে চকু থাকে যোৰহাটৰ এটা খুব গুৰুত্বপূৰ্ণ ৱাৰ্ড ১০ নং ৱাৰ্ডত য'ত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ঘৰ ইয়াতে প্ৰয়াত তৰুণ গগৈৰ ঘৰো ইয়াতেই তেওঁ আমাৰ ৱাৰ্ডৰ মই নিজেও সেই ৱাৰ্ডৰে ভোটাৰ সেই ৱাৰ্ডত তেওঁ বৰ্তমান পৰাজয় বৰণ কৰিছে বুলি ৫ নং ৰাউণ্ডৰ অন্তত আমি খবৰ পাইছো এইটো এটা মানে যোৰহাটবাসীৰ কাৰণে এটা খুব ডাঙৰ মেছেজ বা এটা বাৰ্তা এটা বিগ ব্ৰেকিং বুলি ক'ব লাগিব MN24 দৰ্শকসকলক যে নিজৰ ৱাৰ্ডতেই পৰাজয় বৰণ কৰিছে গৌৰৱ গগৈ সিদ্ধান্ত অংকুৰ বৰুৱা ৰাজ্যিক বিজেপিৰ সম্পাদকগৰাকীয়ে পোনপটীয়া আমাৰ টেলিফোনিকে বাৰ্তালাপত কৈছে সামগ্ৰিকভাৱে যোৰহাটৰ পৰিৱেশ আৰু মৰিয়নি কেনেকুৱা হ'ব প্ৰত্যেকটো উন্নয়নৰ পক্ষত আছে বিকাশৰ পক্ষত জাতিৰ অস্তিত্ব ৰক্ষাৰ পক্ষত আছে কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে কি কয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি কয় যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিকাশ বিৰাসত বিকাশ বা উন্নয়নো হ'ব লাগিব আৰু আমাৰ সনাতনী সভ্যতা সংস্কৃতি আমাৰ জাতিৰ অস্তিত্বও আমি জীয়াই ৰাখিব লাগিব সেই কাম আমাৰ এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কৰিছে নহয় আপোনালোকৰ কাৰণে এটা ভাল কথা যে আপোনালোকৰ মিত্ৰকূটে আমি যদি কওঁ অগপ বিজেপি আৰু BPF ইতিমধ্যে 100 আপোনালোকে পাৰ কৰিছে আপোনালোকে লিডিং পোষ্টত আপোনালোকে 100 পাৰ কৰিছে গতিকে প্ৰশ্নটো হ'ল যে চৰকাৰৰ ক্ষেত্ৰত আৰু কেইবাটাও ৰাউণ্ড কিন্তু বাকী আছে কিবা যোনটো মানে ট্ৰেণ্ড হৈছে আপোনালোকে ট্ৰেণ্ডটোত মানুহে গম পাইছে নে যোনটো পৰিৱেশ হৈছে বিৰোধীৰ মই নাভাবো যে বিৰোধী আৰু বৰ বেছি এখন পাব বুলি ধন্যবাদ সিদ্ধান্ত অংকুৰ বৰুৱা আৰু এয়া আছিল ৰাজ্যিক বিজেপিৰ সম্পাদক সিদ্ধান্ত গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজে উন্নয়নৰ বিকাশৰ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ পক্ষত ভোট প্ৰদান কৰিছে ধন্যবাদ সিদ্ধান্ত অংকুৰ বৰুৱা